অনুশীলনী 6B তলৰ বহুপদবোৰৰ যোগফল উলিয়া। ইয়াতে 1 নম্বৰ প্ৰশ্ন এইখিনি কৈছে তলৰ বহুপদবোৰৰ যোগফল উলিয়া। তো ইয়াতে আমাৰ 1 নম্বৰত 5x, -3x, 2x আছে। এনেকৈ আমাৰ ইয়াতে টোটেল 6টা প্ৰশ্ন আছে। প্ৰতিটোতে কি কৰিব লাগে? যোগফল উলিয়াব লাগে। গতিকে আমি 1 নম্বৰটো প্ৰথমত লৈছোঁ। ইয়াত 1 নম্বৰত 5x, -3x, 2x ইয়াতে তিনিটা বহুপদ আছে। এইটো এটা আৰু এইটো এটা। তিনিটা বহুপদ আছে। গতিকে চোৱা ইয়াতে যেটো কমা আছে, কমাত এইফালে এটা বহুপদ, এইটো কমা থাকিলে এটা বহুপদ বুজায়। মানে কি এটা পদ এইখিনি। তো ইয়াত বহুপদ এইকেইটা যোগ কৰিব লাগিব। এটা আমি যোগ কৰিলে এই কমা যিবোৰ ঠাইত কমা আছে, এই কমাৰ ঠাইত এটাকে যোগ চিন দিব লাগিব। এতিয়া যোগ কৰোঁ যে 5x প্লাস এতিয়া চোৱা কোনো সংখ্যাৰ আগত যদি মাইনাস চিনটো থাকে তেতিয়া এটা ব্ৰেকেট ব্যৱহাৰ কৰিব লাগে, কাৰণ মাইনাস আৰু প্লাস একে ঠাইতে ব্ৰেকেট নোহোৱাকৈ ৰাখিব নালাগে। এতিয়া আমি মাইনাসৰ কাৰণে এটা ব্ৰেকেট ব্যৱহাৰ কৰিলো, বন্ধনী ব্যৱহাৰ কৰিবা, তাৰপিছত 3x লিখিবা, তাৰপিছত কমাৰ ঠাইত আমি প্লাস দিম 2x। এইখিনি আমি যোগ বহালো। এতিয়া ইয়াত আমি যোগ কৰিম। প্ৰথমতে এটা কাম কৰিবা, যেহেতু আমি ব্ৰেকেটটো ব্যৱহাৰ কৰিছো, এই ব্ৰেকেটটো উঠাই ল'ব লাগিব। তো 5x ইয়াতে চোৱা মাইনাস আৰু প্লাস এই দুটা পূৰণ হিচাপত ধৰিব লাগিব। ব্ৰেকেটত ইফালে থাকিলে পূৰণ হিচাপত ধৰিবা। তেতিয়ালে পূৰণ কৰিলে কি হ'ব? মাইনাস আৰু প্লাস পূৰণ কৰিলে হয় মাইনাস আৰু 3x। তেতিয়া কি হ'ব? ব্ৰেকেটটো উঠি যাব। প্লাস 2x। এতিয়া কথা হ'ল ইয়াতে আমাৰ চাব লাগিব যে কোন কেইটা সংখ্যা প্লাসত আছে আৰু কোন কেইটা সংখ্যা মাইনাসত আছে। তো প্লাসত আছে আমাৰ কোনটো যে 5ৰ আগত এইখিনিত প্লাস ধৰিবা, এইটো প্লাসত আছে, আৰু 2xৰ আগত কি আছে? প্লাস আছে। গতিকে সংখ্যাৰ ক্ষেত্ৰত আমি ধৰিলে 2 আৰু 5 এই দুটা প্লাসত আছে। গতিকে কি কৰিবা? প্লাস কেইটা একে ফালে নিবা, প্লাস 5x প্লাস 2x। লাষ্টত তুমি এটাই যেহেতু আমাৰ ইয়াতে মাইনাস সংখ্যা আছে, পদ আছে, গতিকে এইটো লাষ্টত লিখিবা। এতিয়া চোৱা ইয়াতে এই দুটা যোগ কৰিব লাগে। যেহেতু এই দুটা প্লাস হৈ আছে বা যোগ হৈ আছে, তে 5 আৰু 2 যোগ কৰিলে কিমান হ'ব? 5 আৰু 2 সংখ্যা কেইটাহে যোগ কৰিবা। 5 আৰু 2 যোগ কৰিলে 7 হ'ব। আৰু x কিন্তু এটাই দিবা, এনেকে x লগত আহিব। গতিকে আৰু ইয়াত আছে 3x। এতিয়া চোৱা প্লাসত হ'ল 7x আৰু মাইনাসত হ'ল 3x। এটা সংখ্যাৰ ক্ষেত্ৰত এইটো আমাৰ 7টো প্লাসত আছে, 7টো ডাঙৰৰ পৰা সৰু কেইটা বাদ দিলে হ'ল। 7ৰ পৰা আমি 3 বাদ দিলে কিমান থাকিব? 4 থাকিব, আৰু এটা x থাকিব। তো এইটো আমাৰ যোগ কৰা হৈ গ'ল। লাষ্টত আমি আনসাৰ পালো কিমান? 4x। এতিয়া আমি 2 নম্বৰটো লৈছো। 2 নম্বৰত আছে p কিউব, -4p কিউব, -3p কিউব, 6p কিউব। তো ইয়াতে আমি যোগ কৰোঁ p কিউব প্লাস কমাৰ ঠাইত প্লাস দিবা, তাৰপিছত যেহেতু এটা মাইনাস আছে, মাইনাসৰ কাৰণে আমি এটা ব্ৰেকেট ব্যৱহাৰ কৰিম, -4p কিউব। তাৰপিছত আকৌ প্লাস দিলোঁ, তাৰপিছত মাইনাস থকাৰ কাৰণে আমি এটা ব্ৰেকেট ব্যৱহাৰ কৰিলোঁ, তাৰপিছত ইয়াত আমি লিখিম 3p কিউব। তাৰপিছত কমাৰ ঠাইত আমি প্লাস দিলোঁ 6p কিউব। এতিয়া আগৰ নিচিনাকৈ আমি কি কৰিম? ইয়াতে ব্ৰেকেটটো আগত উঠাই ল'ম। p কিউব ইয়াতে মাইনাস আৰু প্লাস পূৰণ কৰিলে মাইনাস হ'ব 4p কিউব মাইনাস প্লাস মাইনাস 3p কিউব প্লাস 6p কিউব। এতিয়া ইয়াতে চোৱা আমাৰ প্লাস সংখ্যা কেইটা আমি একলগ কৰিম। যেহেতু প্ৰথমৰ যেটো p কিউব আছে এইটো প্লাসত আছে, সন্মুখত কি চিন আছে সেইটো ধৰিবা।
পিছফালত কি আছে সেইটো নধৰিবা, কাৰণ সেইটো হ'ল সেইটো সংখ্যাৰ। এতিয়া এইটো প্লাছত আছে, গতিকে এইটো একেলগ কৰিম আমি, এইফালে আনিম 6p কিউব মাইনাছত আছে 4p কিউব মাইনাছত আছে 3p কিউব। এতিয়া চোৱা, এই p কিউবৰ আগত মনে মনে তুমি 1 বুলি ধৰিবা, যেহেতু এই দুটা যোগ কৰিব লাগে। এতিয়া 1 আৰু 6 মানে কি 1 আৰু 6 যোগ কৰিলে কিমান হ'ব 7, অৰ্থাৎ ইয়াতে 7p কিউব হ'ব। মাইনাছৰ এই দুটা যেহেতু মাইনাছত আছে, তো মাইনাছত টোটেল কিমান আছে সেইটো যোগ কৰি ইয়াতে বহাই দিবা, কিন্তু চিনটো তুমি মাইনাছত ৰাখিব লাগিব, কাৰণ এই দুটা সংখ্যা মাইনাছত আছে। টোটেল কিমান ঋণ আছে সেই ঋণটো তোমাৰ একেলগ কৰিব লাগে। মাইনাছ থকা মানে কি ঋণ থকা। তেতিয়াহ'লে ইয়াতে 4 আৰু 3 টোটেল আমাৰ কিমান হ'ব 7p কিউব, মানে 7 টকা আমাৰ ইয়াতে ঋণ আছো। তেতিয়া চোৱা, জমা 7 আৰু ঋণ 7, তেতিয়াহ'লে ইয়াৰ পৰা ইয়াৰ বিয়োগ কৰিলে 0 আনসাৰ হ'ব। এইখিনি আছিল আমাৰ 2 নম্বৰ। এতিয়া আমি 3 নম্বৰটো কৰিম। 3 নম্বৰত আছে 2abc, 7abc, -10abc। তো ইয়াতে যোগ কৰিম 2abc, কমাৰ ঠাইত প্লাছ দিম 7abc, কমাৰ ঠাইত প্লাছ আৰু মাইনাছৰ কাৰণে ব্ৰেকেট 10abc। এতিয়া চোৱা, এই দুটা আমি আগত কি কৰিম, ব্ৰেকেটটো উঠাই লওঁ, 2abc প্লাছ 7abc মাইনাছ, কাৰণ মাইনাছে প্লাছে পূৰণ কৰিলে মাইনাছ হ'ব 10abc। এতিয়া চোৱা, এই দুটা প্লাছত আছে, তেতিয়াহ'লে আমি এই দুটা যোগ কৰি দিওঁ। 2 আৰু 7 যোগ কৰিলে কিমান হয় 9 হ'ব, আৰু লগতে abc আহিব মাইনাছ 10abc। এতিয়া চোৱা, এই দুটা সংখ্যাৰ ক্ষেত্ৰত কিন্তু ঋণটো কিন্তু বেছি দেখা যায় আছে, কাৰণ ইয়াতে মাইনাছত আছে 10 আৰু প্লাছত 9 আছে। ঋণটো কিমান বেছি জমা আছে 9 টকা, ঋণ আছে 10 টকা। তেতিয়া আমি ঋণটো মাৰিলে এটকা কিন্তু ইয়াতে কি থাকে ঋণ থাকে। তো ঋণ থাকিলে আমি মাইনাছ চিনটো দিব লাগিব, কাৰণ মাইনাছত ঋণ বুজায়। তেতিয়াহ'লে কিমান মাইনাছত থাকে 1, তো 1টো লিখিব নালাগে, কাৰণ 1টো মনে মনে থাকে। এতিয়া abcটো লিখিব লাগিব, কাৰণ ইয়াতে 1 থাকিব মনে মনে, abcটো লগতে আহে মানে চলকটো লগতে থাকেই, গতিকে এইটো হ'ব এনসাৰ। এতিয়া আমি 4 নম্বৰটো লৈছোঁ। এইটো হ'ল আমাৰ 4 নম্বৰ, য'ত আছে 6 মাইনাছ x স্কোৱাৰ প্লাছ x, 2x স্কোৱাৰ প্লাছ 5x মাইনাছ 7, 6x মাইনাছ 2। তো এইকেইটা আমি যোগ কৰিম, 6 মাইনাছ x স্কোৱাৰ প্লাছ x। এতিয়া চোৱা, এইখিনি কমা আছে ইয়াতে, তেতিয়াহ'লে এইটো এটা বহুপদ, কমাৰ ঠাইত আমি প্লাছ ব্যৱহাৰ কৰিম। তাৰপিছত 2x স্কোৱাৰ প্লাছ 5x মাইনাছ 7, আকৌ কমা আছে, ইয়াতে প্লাছ দিম, যিহেতু আমাক যোগ কৰিব দিছে 6x মাইনাছ 2। এতিয়া চোৱা, ইয়াতে আমাৰ x আছে, x স্কোৱাৰ আছে, তাৰ উপৰিও সংখ্যা আছে আমাৰ ইয়াতে। তেতিয়াহ'লে আমাৰ সংখ্যা আৰু x স্কোৱাৰ আৰু x এইকেইটা বেলেগ বেলেগকৈ আমি যোগ কৰিম। ইয়াতে চোৱা, প্ৰথমত আমি x স্কোৱাৰ ল'ম, তো প্ৰথমত কি আছে মাইনাছ x স্কোৱাৰ, আৰু ইয়াত আছে প্লাছ 2x স্কোৱাৰ। এই দুটা আমি একেলগ কৰিলোঁ। তাৰপিছত আমি x কেইটা একেলগ কৰিম, তো প্লাছত আছে আমাৰ ইয়াতে এটা x, তাৰপিছত ইয়াতে আছে প্লাছত 5টা x, আৰু লাষ্টত ইয়াতে আছে 6টা x। এতিয়া চোৱা, x কেইটাও আমি একেলগ কৰিলোঁ। এতিয়া সংখ্যা কেইটা, প্ৰথমত সংখ্যা আছিলে 6, তাৰপিছত ইয়াতে আছে মাইনাছ 7, আৰু লাষ্টত আছে মাইনাছ 2। এতিয়া ইয়াতে চোৱা, x স্কোৱাৰ ক্ষেত্ৰত এটা কিন্তু মাইনাছত আছে, বাকী দুটা প্লাছত আছে। তেতিয়া দুটাৰ পৰা এটা বাদ গ'লে আমাৰ প্লাছত এটা কিন্তু x স্কোৱাৰ থাকি যাব, 1 ইয়াতে থাকিব, কাৰণ 2ৰ পৰা ইয়াত মনে মনে 1 আছে, 1টো বিয়োগ কৰি দিলে 1 থাকিব। গতিকে 1 থকা মানে এটা x স্কোৱাৰ থকা। তাৰপিছত ইয়াতে চোৱা, x কিন্তু গোটেইকেইটা আমাৰ ইয়াতে কি আছে প্লাছত আছে, তেতিয়াহ'লে আমি কেইটা যোগ কৰি দিওঁ, 6, 5, 11,
11 একে 12 তেতিয়াহ'লে ইয়াতে 12x হ'ব আৰু মাইনাছৰ ক্ষেত্ৰত চোৱা প্লাছ সংখ্যাৰ ক্ষেত্ৰত প্লাছ 6 মাইনাছত কিন্তু এই দুটা সংখ্যা আছে এই দুটা আমি একেলগ কৰিলে হ'ব 9 তেতিয়া হ'ব কিমান x স্কয়াৰ প্লাছ 12x ইয়াতে কিন্তু মাইনাসটো বেছি গতে 9 ৰ পৰা 6 গলে 3 থাকিব এখিনি आंसर হল এতিয়া 5 নম্বৰটো লৈছো সো 5 নম্বৰত আছে ab স্কয়াৰ প্লাছ a স্কয়াৰ b minus 3, 4 minus 2ab স্কয়াৰ plus 3a স্কয়াৰ b, 7ab স্কয়াৰ minus 4a স্কয়াৰ b minus 1 তো এইকেইটা আছে আমাৰ ইয়াতে এতিয়া আমি কমাৰ ঠাইত প্লাস ব্যৱহাৰ কৰিম ab স্কয়াৰ plus a স্কয়াৰ b minus 3 plus কমা আছিলে গতিকে 4 minus 2ab স্কয়াৰ plus 3a স্কয়াৰ b কমাৰ ঠাইত প্লাস দিলো 7ab স্কয়াৰ minus 4a স্কয়াৰ b minus 1 এতিয়া চোৱা ইয়াতে আমাৰ কি কৰিব লাগিব ইয়াতে আমি বাছনি কৰিব লাগিব যে ab স্কয়াৰ থকা আৰু আছে নেকি এতিয়া চোৱা ইয়াতে ab স্কয়াৰ থকা আমি বিচাৰিম এটো আছে এটো কিন্তু a স্কয়াৰ ইয়াতে নাই এটো নহব ab স্কয়াৰ হ'ব লাগিব এটো আছে মাইনাসত 2ab স্কয়াৰ আৰু আছে এইটো আছে প্লাস 7ab স্কয়াৰ এটো ললো এতিয়া চোৱা a স্কয়াৰ b আমি বিচাৰিম a স্কয়াৰ b এটো ললো তাৰ পিছত এইটো হ'ব প্লাস 3a স্কয়াৰ b তাৰ পিছত মাইনাস 4a স্কয়াৰ b এটো আছে এতিয়া a স্কয়াৰ b গল a b স্কয়াৰ গল এটা সংখ্যা কেটা হ'ব মাইনাসত আছে 3 প্লাসত 4 তাৰ পিছত ইয়াতে আমাৰ হেকত আছে -1 এতিয়া এই দুটাৰ ক্ষেত্ৰত চোৱা এই দুটা কিন্তু a b স্কয়াৰ ইয়াতে 1 ধৰিবা মনে মনে এতিয়া এই দুটাৰ ক্ষেত্ৰত মাইনাসত বেছি আছে দুটা তো দুটাৰ পৰা এটা বাদ গলে মাইনাসত কিন্তু এটা a b স্কয়াৰ থাকিব এতিয়া a b স্কয়াৰ আৰু আছিলে সৰি ইয়াতে আমাৰ হেৰি হল 7টা আৰু এটা 8টা হ'ব আমাৰ ইয়াতে 8টা হ'ব প্লাসত মাইনাসত হ'ব 2a b স্কয়াৰ ইয়াৰ ক্ষেত্ৰত চোৱা a স্কয়াৰ b ৰ ক্ষেত্ৰত এটা প্লাসত আৰু তিনিটা প্লাসত কেতিয়া হলে চাৰিটা হল প্লাসত a b স্কয়াৰ a স্কয়াৰ b আৰু মাইনাসত আছে চাৰিটা a স্কয়াৰ b আৰু সংখ্যাৰ ক্ষেত্ৰত চোৱা ইয়াতে +4 আৰু মাইনাসত 3 মাইনাসত 1 তেতিয়া হলে মাইনাসত হল 4 ইয়াতে 8টাৰ পৰা আমি দুটা বাদ দিম কাৰণ ইয়াতে 8টা প্লাসত আছে আৰু দুটা মাইনাসত আছে কাৰণ এই ab স্কয়াৰ ইয়াতে ab স্কয়াৰ আছে গতিকে এই দুটা মিল আছে তে 6টা ab স্কয়াৰ থাকিব আৰু এইখিনি কিন্তু ক্যান্সেল যায় আছে কাৰণটো হল 4টা প্লাসত আছে আৰু 4টা মাইনাসত আছে আৰু ইয়াৰ ক্ষেত্ৰত সংখ্যা 4 প্লাসত আৰু মাইনাসত 4 তেতিয়ালে এইখিনি ক্যান্সেল হ'ব এইটো হ'ব আমাৰ आंसर এতিয়া 6 নম্বৰটো লৈছো এটো হল আমাৰ 6 নম্বৰ x স্কয়াৰ প্লাস xy minus 2y স্কয়াৰ minus 3x স্কয়াৰ minus 6xy minus 4y স্কয়াৰ, 12x স্কয়াৰ minus 6xy plus 7y স্কয়াৰ ইয়াত আমি আগতে যোগ চিন দিল x স্কয়াৰ plus xy minus 2y স্কয়াৰ কমাৰ ঠাইত কি কৰিম এটা প্লাস চিন দিম আমি তাৰ পিছত মাইনাস থকাৰ কাৰণে আমি ব্ৰেকেট ব্যৱহাৰ কৰিলো তাৰ পিছত আৰু মাইনাস আছে 6xy minus 4y স্কয়াৰ কমাৰ ঠাইত প্লাস 12x স্কয়াৰ minus 6xy plus 7y স্কয়াৰ এতিয়া চোৱা ইয়াতে x স্কয়াৰ plus xy minus 2y স্কয়াৰ minus a plus a minus 3x square minus 6xy minus 4y square plus 12x square minus 6xy plus 7y square এতিয়া কি কৰিব লাগে এতিয়া আমাৰ হেই আগৰ নিচিনাকে আমি x square চলক কেটা বিচাৰিম x square ইয়াতে minus 3
এক্স স্কোৱাৰ আৰু আছে প্লাছ 12 এক্স স্কোৱাৰ এইকেইটা আছিলে আমাৰ এক্স স্কোৱাৰ এতিয়া আমি ৱাই স্কোৱাৰ কেইটা বিচাৰিম -2 ৱাই স্কোৱাৰ -4 ৱাই স্কোৱাৰ এইটো আৰু আছে প্লাছত 7 ৱাই স্কোৱাৰ এতিয়া এক্স ৱাই কেইটা বিচাৰিম প্লাছ প্ৰথমত আছে এক্স ৱাই এটা তাৰপিছত ইয়াতে মাইনাছত 6টা আছে এক্স ৱাই আৰু ইয়াতে মাইনাছত 6টা আছে এক্স ৱাই এইকেইটা এক্স ৱাই আছিলে এতিয়া এক্স স্কোৱাৰ ক্ষেত্ৰত চোৱা ইয়াতে প্লাছত কিন্তু 12টা আৰু ইয়াতে এটা তেতিয়াহ'লে 13টা হ'ল আমাৰ এক্স স্কোৱাৰ প্লাছত আৰু মাইনাছত আছে 3টা এক্স স্কোৱাৰ আৰু ইয়াতে চোৱা ৱাই স্কোৱাৰ ক্ষেত্ৰত মাইনাছত হ'ল আমাৰ 6টা ৱাই স্কোৱাৰ আৰু প্লাছত আছে 8টা ৱাই স্কোৱাৰ আৰু এক্স ৱাইৰ ক্ষেত্ৰত এক্স ৱাই এটা আছে প্লাছত বাকী 12টা 6 আৰু 6 12টা আছে মাইনাছত তেতিয়াহ'লে ইয়াত 13টাৰ পৰা 3টা বাদ গ'লে 10টা থাকিব এক্স স্কোৱাৰ প্লাছত এতিয়া 7টা প্লাছত আছে 6টা মাইনাছত আছে 7টাৰ পৰা 6টা বাদ দিলে এটা প্লাছত থাকে তেতিয়া এটা ৱাই স্কোৱাৰ থাকিব 12টা মাইনাছত আছে এটা প্লাছত আছে তেতিয়াহ'লে 12ৰ পৰা 1 গ'লে ই থাকিব 11 মাইনাছত এক্স ৱাই এইটো হ'ব আমাৰ এনসাৰ তো ভিডিওটো আজি ইমানতে সামৰিছোঁ যদি ভিডিওটো চাই ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈকে ইমানতে সামৰিছোঁ ধন্যবাদ